गोबां बिजाथिफोरनिफ्राय बायदिसिना रिएक्सन जों मोनदों बेनो जाबाय मा जे सासे केन्डिडेटआ सासे बिजाथिया मोनब्रै मोनबा गाहाम डिपार्टमेन्टनि एगेन्सै एप्लाइ खालामदोंमोन बे हिसाबै मोनब्रै गांब्रै गांबा गाहाम एडमिट कार्ड मोनदों। हेलो एस्पिरेन्ट्स फाइनाली CSB অফিসৰ পৰা CSB চেণ্টাৰৰ পৰা CSB চেয়াৰমেনে প্ৰেছ মিট কৰিছে এইটো আমাৰ থাৰ্ড গ্ৰেজুৱেট লেভেল এক্সামৰ কাৰণে। চ' ইয়াতে ছাৰে কৈছে যে আপোনালোকৰ যে 4টা 5টা যে এডমিট কাৰ্ড আহিছে এই এডমিট কাৰ্ডটো যিকোনো এটা লৈ যাই পিনি আপোনালোকে নিজৰ নিয়াৰেষ্ট যিকোনো চেণ্টাৰ আছে আপোনাৰ যে যোনটো চেণ্টাৰত আপোনালোকে কমফৰ্টেবল এইটো জাগাত যাই পিনি আপোনালোকে এক্সামটো দিবলৈ লাগিব। যিকোনো এটা এডমিট কাৰ্ড লৈ পিনি আপোনালোকে যাবলৈ লাগিব আৰু এক্সামটো দি আহিলেই হ'ল। ইয়াৰ পিছত তেওঁলোকে যদি আপুনি এক্সামটো পাছ হয় এইটো পাছ হোৱাৰ পিছত আপোনালোকৰ পৰা জব প্ৰেফাৰেঞ্চটো সোধা হ'ব যে আপোনাক কোনটো ফাৰ্ষ্ট প্ৰেফাৰেঞ্চত লাগে, ছেকেণ্ড প্ৰেফাৰেঞ্চ কোনটো পষ্টটো লাগে, থাৰ্ড প্ৰেফাৰেঞ্চ কোনটো পষ্টটো লাগে আৰু তেনেকুৱা মানে প্ৰেফাৰেঞ্চ তেওঁলোকে সুধিব। ইয়াৰ পিছত আপোনালোকৰ প্ৰেফাৰেঞ্চ দিয়া হিচাপত যোনটো পষ্টত আপোনাৰ কাট অফটো আহি যায় এইটো কাট অফটো চাই পিনে আপোনালোকে জবটো জইন কৰিবলৈ পাৰিব। ইয়াৰ পিছত ইণ্টাৰভিউ টাইমত আপোনালোকে ইয়াতে কৈছে যে ইণ্টাৰভিউ টাইমত মানে সোধা হ'ব কোনটো পষ্টটো আপোনালোকে এপ্লাই কৰিছিলে। চ' তেনেকুৱা সুধিব বুলি কৈছে। ইয়াৰ পিছত কাট অফটো কেনেকৈ ডিচাইড কৰিব কাট অফটো এইটো মানে ইয়াতে মেনশ্যন কৰি দিয়া নাই। পোষ্ট ৱাইজত কাট অফটো আহিব না ডিপাৰ্টমেণ্ট ৱাইজত কাট অফ আহিব। চ' এইটো একো মেনশ্যন কৰি দিয়া নাই। জাষ্ট তেওঁলোকে কৈছে যে মানে আপোনালোকে জাষ্ট এটা এডমিট কাৰ্ডটো লৈ পিনি মানে এক্সামটো দি আহক আৰু এক্সাম পাছ কৰাৰ পিছত তেওঁলোকে আপোনালোকৰ পৰা প্ৰিফাৰেঞ্চ ল'ব কোনটো পষ্টটো আপোনাক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ, ফৰ্থ প্ৰিফাৰেঞ্চ তেনেকুৱা প্ৰিফাৰেঞ্চ তেওঁলোকে আপোনালোকৰ পৰা লোৱা হ'ব। ইয়াৰ পিছত ইণ্টাৰভিউ আপোনালোকে দিবলৈ লাগিব। ইণ্টাৰভিউত পাছ হ'লে আপোনালোকে যোনটো পষ্টটো আপোনালোকে এলিজিবল হৈছে এইটো পষ্টত তেওঁলোকে আপোনালোকক ছিলেকশ্যন কৰি পিনি আপোনালোকক জবটো দিব বুলি তেওঁলোকে কৈছে আৰু ন। চ' তেনেকুৱা এটা প্ৰেছ মিট হৈ গ'ল। কিন্তু ইয়াতে এটা প্ৰব্লেম মই পাইছোঁ যে এই প্ৰব্লেমটো যে মানে পোষ্ট ৱাইজে তেওঁলোকে যে পইচা লৈছিলে এইটো মানে বেয়া হৈছে। তেনেকুৱা ল'ব নালাগিছিলে। এইটো মানে একদম মানে এটা যেনিবা গৰীব মানুহ আৰু ধনী মানুহ তেনেকুৱা মানে ডিফাৰেঞ্চিয়েশ্যন তেওঁলোকে আনিছে এইটো জবটো লৈ পিনি। কিয় বুলি ক'লে মই ক'ম ধনী মানুহে চব পষ্টটোৱে এপ্লাই কৰিছে। এতিয়া গৰীব মানুহে এটা দুটা বা এটা মাত্ৰ পষ্টটো এপ্লাই কৰিছে গৰীব মানুহে। চ' এইটো যদি আমি চাওঁ তেনেহ'লে মানে গৰীব মানুহে প্ৰটেষ্ট কৰিব লাগে এইটো। ধনী মানুহটোতো চব এপ্লাই কৰিছে, এটা দুটাও এৰি দিয়া নাই। এতিয়া কাট অফটো তেওঁলোকৰ আহিবই, কমকৈ আহিবই। কিন্তু গৰীব মানুহৰ কি কৰিছে তেওঁলোকে য'ত মানে পষ্টটো অলপ বেছি আছে এইটো মানে এপ্লাই কৰি থৈছে। চ' এইটো পষ্টতে মানে কাট অফটো হাই আহিব কিয়নো এইটো পষ্টত চবেই এপ্লাই কৰিছে। চ' তেনেকুৱা হৈছে মানে ইয়াতে এটা মানে ইকুৱেল লেভেলত এক্সাম পতা হোৱা নাই। এইটো ইকুৱেল লেভেলৰ এক্সাম বুলি নকয় এইটো। অ'কে, চ' এইটোৱে মই ক'বলৈ বিচাৰিম মানে একদম মানে থাৰ্ড ক্লাছ এক্সাম পাতিছে BTR ক'ব কাৰণে। অ'কে, এইটো হ'ব থাৰ্ড ক্লাছ এক্সাম পাতা। হিষ্ট্ৰীত ৰেকৰ্ড থাকিব এইটো থাৰ্ড ক্লাছ মানে গৰীব মানুহ আৰু ধনী মানুহ ইয়াতে ডিফাৰেঞ্চিয়েট কৰা হৈছে এইটো এক্সামত। চ' গাইজ এতিয়া মই ভিডিঅ'টো ইয়াতে বন্ধ কৰি দিলোঁ। থেংক ইউ।